মাধ্যমৰ সন্মানীয় প্ৰতিনিধিসকল, আমি উজনি অসম মুছলিম কল্যাণ পৰিষদৰ তৰফৰ পৰা শিৱসাগৰ প্ৰেছ ক্লাবত এই সংবাদমেলৰ আয়োজন কৰিছোঁ। আৰু সংবাদমেলত আমি নজমুল হুছেইন তিনিচুকীয়াৰ কাজী, ফখৰুদ্দিন আহমেদ নাহৰকটীয়াৰ কাজী, আফজালুৰ ৰহমান তেজপুৰৰ কাজী, আইনান জুবেৰ ডিব্ৰুগড়, আব্দুল মতলিব যোগীঘোপা বঙাইগাঁও জিলাৰ, উমৰ আলী গোৱালপাৰা, আফজালুৰ হক জুৰিয়া নগাঁও, মাজৰহুল হক তিতাবৰ যোৰহাট, আতিকুৰ ৰহমান শিৱসাগৰ, ফাৰুক হুছেইন চৰাইদেউ। আমি 10 গৰাকী উজনি অসম নামনি অসমৰ 10 গৰাকী কাজী চৰকাৰী কাজীৰ উপস্থিতিত উজনি অসম মুছলিম কল্যাণ পৰিষদে আমি এক বিস্তৃতভাৱে আলোচনা কৰিলোঁ। আলোচনা কৰি আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমত কাজীৰ পদটো বিলুপ্ত কৰাৰ কাৰণে যি কাম কৰিছে তাৰ সেই সন্দৰ্ভত আমি বিস্তৃতভাৱে কাজীসকলৰ সৈতে আলোচনা কৰিলোঁ। আৰু কাজীসকলৰ সৈতে আলোচনা কৰাৰ অন্তত এটা কথাত আমি উপনীত হৈছোঁ যে ইছলামিক মেৰিজ ৰেজিষ্ট্ৰাৰ হিচাপে, মুছলমান বিবাহ পঞ্জীয়ক হিচাপে কাজীৰ যিটো দায়িত্ব আছিল, এই কাজীৰ দায়িত্বটো লৈ পেলাই অসম বিধানসভাত তেওঁলোকে কেবিনেট ডিচিশ্যন লৈ সেই দায়িত্বৰ পৰা কাজীৰ অব্যাহতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যদিও এইটো গভৰ্ণৰ নটিফিকেশ্যনৰ কাৰণে অৰ্ডাৰটো গৈছে, তেওঁলোকে গভৰ্ণৰে এতিয়ালৈকে অসমৰ মাননীয় ৰাজ্যপালে ইয়াত স্বাক্ষৰ কৰা নাই। আৰু এই কাজী পদটো ইছলামিক মুছলমান সমাজৰ অতি গুৰুত্বপূৰ্ণ আৰু সন্মানীয় এটা পদ। এই পদটো যিকোনো ক্ষেত্ৰতে বাহাল ৰাখিবই লাগিব। অসমৰ বসবাস কৰা অসমীয়া মুছলমানসকল নালাগে, ভাৰতৰ বিভিন্ন ৰাজ্যত বসবাস কৰা মুছলমানসকলে কাজী তেওঁলোকৰ নিতান্তই প্ৰয়োজনীয়। আমাৰ শৰীয়তৰ যিটো নীতি নিয়ম নীতি নিৰ্দেশনা, এই সমগ্ৰ নীতি নিৰ্দেশনাৰ কাৰণে কাজীৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা আছে আমাৰ ইছলামিক শৰীয়তৰ নিয়ম মতে। সেয়েহে কাজী পদটো থাকিব লাগিব। উজনি অসম মুছলিম কল্যাণ পৰিষদে আজি অসমৰ বিভিন্ন জিলাৰ পৰা অহা কাজীসকলৰ লগত আলোচনা কৰি এটা ঐক্যমতত উপনীত হৈছোঁ যে অসম চৰকাৰে কাজী পদটো বিলুপ্ত কৰিব বিচাৰিলেও আমি তাৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। কাৰণ কাজীসকলক গভৰ্ণমেণ্ট নটিফিকেশ্যন তেওঁলোকে দি পেলাইহে নিযুক্তি দিয়ে, চৰকাৰীভাৱে তেওঁলোকক নিযুক্তি দিয়া হয়। সেইকাৰণে কাজী পদটো অতি গুৰুত্বপূৰ্ণ আৰু কাজী পদটো ৰখা অতি বাঞ্ছনীয় আৰু থাকিবই লাগিব। আজি উজনি অসম মুছলিম কল্যাণ পৰিষদে শিৱসাগৰৰ সংবাদমেলৰ পৰা অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যে ব্ৰিটিছ আমোলৰ পৰা দেশ স্বাধীন হোৱাৰ পৰা, দেশে স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰ পাছৰ পৰা বৰ্তমানলৈকে অসমীয়া সমাজ বুলিয়ে নহয়, ভাৰতৰ বিভিন্ন ৰাজ্যত কাজীৰ প্ৰাসংগিকতা আছে, কাজীৰ প্ৰাসংগিকতা থাকিব, অনন্তকাললৈকে থাকিব। সেইকাৰণে কাজী পদটো বিলুপ্ত কৰাৰ বিৰোধিতা কৰি সদৌ অসম চৰকাৰী কাজী সন্থাৰ তৰফৰ পৰা এটা গোচৰ তৰা হৈছে গুৱাহাটীত। এটা গোচৰ তৰা হৈছে যে কাজী পদটো বাহাল ৰাখিব লাগে। এইটো জুডিচিয়েলি, এইটো ন্যায়িক আদালতত এইটো বিচাৰাধীন হৈ আছে। যিহেতু কাজী পদৰ ইছলামিক মেৰিজ ৰেজিষ্টাৰ যিটো পদ, এই পদটো বাহাল ৰাখিবৰ কাৰণে এটা গোচৰ পঞ্জীয়ন কৰা হৈছে আৰু গোচৰটো ন্যায়িক জিম্মাত আছে আৰু এইটো গোচৰটো নিৰ্দিষ্ট গতিত ন্যায়িক দিশত গৈ আছে। সেইকাৰণে তাত আমি বিশেষ ক'বলৈ নাযাওঁ। কিন্তু ইছলামিক শৰীয়ত মতে কাজীৰ মুছলিম মেৰিজ ৰেজিষ্টাৰ হোৱাৰ বাদেও কাজীৰ অন্যান্য আনুষংগিক বহু কাম আছে। এই কামখিনি আমি ৰাখিব লাগিব। ৰখাৰ কাৰণে আমাৰ ধৰক ঘৰত আমাৰ ককাই ভাইৰ মাজত যিটো কাজিয়া কণ্ডল, আমাৰ সম্পত্তিৰ লৈ যিটো কিবা কাজিয়া, প্ৰতিপত্তিৰ ডাইভোৰ্চ হৈছে নাই, তালাক হৈছে নাই, শৰীয়ত মতে তাৰ কাজীয়ে নিৰ্দেশনা দিয়ে। মছজিদৰ ইমাম নিযুক্তিৰ প্ৰসংগতো কাজীৰ বিশেষ ভূমিকা থাকে। এনেদৰে এখন গাঁৱৰ সৈতে এখন গাঁৱত যেতিয়া বিবাদ হয়, এখন গাঁৱলৈ এখন গাঁৱৰ এটা মছজিদ কমিটি লৈ আন এটা মছজিদ কমিটিৰ মাজত যেতিয়া বিবাদ হয়, দুইটা মছজিদ কমিটিয়ে যেতিয়া বিবাদৰ কোনো ধৰণৰ মীমাংসা কৰিব নোৱাৰে, তেতিয়াহ'লে আমি মুফতিৰ ওচৰলৈ নগৈ আমি কাজীৰ ওচৰলৈ যাওঁ। কাৰণ মোগল সম্ৰাটৰ দিনৰ পৰা এটা কথা চলিছে
যে মোগল সম্ৰাটৰ দিনত এনেকুৱা এটা কাজিৰ শক্তি আছিলে, এনেকুৱা ধৰণৰ কাজিৰ এটা পাৱাৰ আছিলে, ক্ষমতা আছিলে যে মোগল সম্ৰাটৰ সময়ত মোগল পৰ্যন্ত দিব পাৰিছিলে। সেইটো সময়ত মোগল সম্ৰাটৰ দিনত। তাৰ পিছত ব্ৰিটিছ আমোলত ব্ৰিটিছসকলেও কাজিৰ মৰ্যাদাটো, ব্ৰিটিছে 150-200 বছৰ শাসন কৰিলে ভাৰতবৰ্ষ, অসমো শাসন কৰিলে, কিন্তু ব্ৰিটিছ চৰকাৰে কাজিৰ এই মৰ্যাদাটোক হানি কৰিব নিদিলে, হানি বিঘিনি নহ'লে। ব্ৰিটিছসকল খ্ৰীষ্টান, কিন্তু ব্ৰিটিছসকলেও কাজিৰ পদমৰ্যাদা অক্ষুণ্ণ ৰাখিলে। স্বাধীন দেশত 47 চনৰ দেশ স্বাধীন হোৱাৰ পৰা 2023 চনলৈকে কাজিৰ যিটো মৰ্যাদা, এই মৰ্যাদা অক্ষুণ্ণ ৰখা হ'ল। কিন্তু আমাৰ সমাজত যিবিলাক নামনি অসম, মধ্য অসমত আৰু বিভিন্ন উজনি অসমতো এতিয়া বাল্য বিবাহৰ যিটো প্ৰয়োভৰ হৈছে, বাল্য বিবাহটো ৰোধ কৰাৰ ক্ষেত্ৰত ইছলামিক শৰীয়ত মতে আমাৰ ইছলামিক মেৰিজ ৰেজিষ্টাৰ এণ্ড ডাইভোৰ্চ এক্ট 1935 না, এইখনৰ ওপৰতে গভৰ্ণমেণ্টে কৈছে। এইখনৰ ওপৰত এটা কথা যে নাবালক আৰু সাবালক বুলি কৈ আমি নাবালকৰ বিবাহ মাইনৰৰ তেওঁলোক মেৰিজ কৰাওঁ বুলি এটা অভিযোগ সততে শুনা যায়। আৰু গ্ৰাম্য অঞ্চলত অশিক্ষিত মুছলমান কিছু সমাজত বাল্য বিবাহৰ প্ৰচলন অধিকভাৱে প্ৰসাৰতা দেখা গৈছিলে। সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে এই বাল্য বিবাহটো বন্ধ কৰাৰ কাৰণে কাজী পদটো খাৰিজ কৰিব বিচাৰিছিল। কিন্তু আমি এটা কথা ক'ব বিচাৰিছোঁ, কাজীয়ে অসমৰ প্ৰতিখন জিলা সদৰত থকা কোনো কাজীয়ে বাল্য বিবাহ কৰোৱা নাই। যদি বাল্য বিবাহ কৰিলেহেঁতেন তেনেহ'লে একোজন কাজী আদালতৰ দ্বাৰস্থ হ'বলগীয়া হ'লহেঁতেন, আদালতৰ কাঠগড়াত উঠিবলগীয়া হ'লহেঁতেন। তেওঁলোকে কোনে কৰে? গ্ৰাম্যাঞ্চলৰ ভিতৰুৱা অঞ্চলত অশিক্ষিত মুছলমান সমাজত যিসকল লোক বসবাস কৰে, তেওঁলোকে 13, 14, 15 বছৰ বা 16 বছৰ ছোৱালীকে তেওঁলোকে মেচিয়ৰ নোহোৱাকৈ, প্ৰাপ্তবয়স্ক নোহোৱাকৈ কোনোবা মৌলবী এজন আনি পেলাই গাঁৱত ভিতৰুৱা এখন অঞ্চলত তেওঁলোকে মনে মনে গোপনে বিয়া কৰাই দিয়ে। আৰু সেই বিবাহটোৰ জৰিয়তে তেওঁলোক অন্তঃসত্ত্বা হয়। তাৰপিছত সেই হাজবেণ্ডে এৰি দিয়ে, ছোৱালীজনীক এৰি দিয়ে। সেই মহিলাগৰাকীয়ে স্বামীৰ পৰাও সহযোগিতা নাপালে, অন্তঃসত্ত্বাও হ'ল, তেওঁলোকৰ গৰ্ভৱতী হ'ল, তেওঁলোকে আকৌ কাৰোবাৰ ঘৰে ঘৰে কাম কৰিবলগীয়া, দিন হাজিৰা কৰি থাকিবলগীয়া এক পৰিৱেশৰ সৃষ্টি হয়। এনেকুৱা যাতে অৰাজক পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ কাৰণে অসম চৰকাৰে এই বাল্য বিবাহ বন্ধ কৰিছে। আমি অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। কিন্তু কাজীসকলে কোনোদিনেই বাল্য বিবাহ কৰোৱা নাই। বাল্য বিবাহ কৰোৱা হ'লে অসমৰ আজি 10 গৰাকী কাজী উপস্থিত আছে অসমৰ বিভিন্ন জিলাত, বা 30-35 গৰাকী কাজী সকলোৱে আদালতত উঠিবলগীয়া হ'লহেঁতেন। আপুনি বাল্য বিবাহ কেলে কৰালে? কোনো কাজী এতিয়া দুখৰ আইনৰ আঙুলি ফালে যোৱা নাই যে বাল্য বিবাহ কৰোৱাৰ ক্ষেত্ৰত। সেইকাৰণে কাজীয়ে ওচৰলে এই ভিতৰুৱা অঞ্চলৰ পৰা মনে মনে যিবিলাক বাল্য বিবাহ কৰায়, সৰু সৰু মৌলবীবিলাক দি পেলাই, মৌলবীবিলাক দি পেলাই তেওঁলোকে যে বাল্য বিবাহ কৰোৱাই, এই মাদ্ৰাছাত পঢ়ি থকা 2-এজনক দি পেলাই যে বাল্য বিবাহ কৰোৱাই, সেইসকল কাজী নহয়। তেওঁলোকে বিবাহ কৰাব নোৱাৰে। তেওঁলোকে উকা কাগজ এখনত আমুকৰ সাক্ষীত নিকাহ হ'ল বুলি এনে কাগজ এখনত চাইন কৰি থৈ গুচি যায়। সেইটো বিয়া নহয়। এতিয়া আমাৰ কথা হ'ল যে আমাৰ কাজী পদৰ যিটো মৰ্যাদা, ইছলামিক মেৰিজ ৰেজিষ্টাৰ হিচাপে কাজীৰ পদটো ৰাখিব লাগে। আৰু সেইটো ক্ষেত্ৰত অসম চৰকাৰৰ সৈতে কাজী সন্থাৰ এক আইনী যুঁজ হৈছে। এই আইনী যুঁজৰ প্ৰক্ৰিয়াত যেতিয়া আইনৰ ফালৰ পৰা যি নিৰ্দেশনা দিয়ে, সেই নিৰ্দেশনাটো আমি মানি ল'ম। যেতিয়ালৈকে কাজীয়ে মেৰিজ ৰেজিষ্টাৰ হিচাপে, বিবাহ বিষয়া হিচাপে কাজী নিযুক্ত নহয় বা থাকিব নোৱাৰে, তেতিয়া আনুষংগিক আমাৰ শৰীয়তৰ কিছুমান নীতি নিৰ্দেশনা, বিভিন্ন ধৰণৰ ফটোৱা আদি আদায় দিয়া আৰু নিৰ্দেশনা দিবলৈ, সমাজক ইছলামিক শৰীয়ত আইনখন সুচলভাৱে চলিবলৈ, চিধা ৰাস্তাত চলিবৰ কাৰণে কাজীয়ে সহযোগ কৰে, নিৰ্দেশনা দিয়ে, গাইড হিচাপে কাজীয়ে কাম কৰে। সেইকাৰণে আমাৰ মাজৰ বিভিন্ন ধৰণৰ সমস্যা ইছলামিক শৰীয়তৰ দিশত, ইছলামিকৰ মুছলমানৰ আইনৰ বিভিন্ন দিশ পৰিচালনা কৰিবৰ ক্ষেত্ৰত আমাৰ মাজত বাদ বিবাদ, ঘৰুৱা বাদ বিবাদ, পৰিয়ালকেন্দ্ৰিক বাদ বিবাদ, বিভিন্ন ধৰণৰ স্বামী স্ত্ৰী কাজিয়া, সকলোৰে কাৰণে কাজীয়ে বিভিন্ন ধৰণৰ পৰামৰ্শ দিয়ে। আৰু অসমৰ বিজ্ঞ সমাজে, মুছলমান সমাজে এই কাজীৰ নিৰ্দেশনাটো মানি সন্মানজনকভাৱে মানি লয়। সেইটো ডাঙৰ কথা। কিন্তু কোনোবা এজন মছজিদৰ ইমামে কিবা এটা যদি কয় যে এইটো কৰিব লাগে, আমাৰ বিভিন্ন ধৰণৰ জামাতে, মুছলমান জামাতে নামানিবও পাৰে। আৰু যদি এই কথাষাৰ আমি ক'ব বিচাৰিছোঁ, কিন্তু কাজীয়ে যেতিয়া এটা ফটোৱা দিয়ে, কাজীয়ে যদি সেই
মছজিদ কমিটিবিলাকক মাতি আনি কয় যে তোমালোকে এনেকৈ কৰিবা, মই কোৰাণ শ্বৰীফ চাই বিভিন্ন ধৰণৰ বিধি বিধান দিছোঁ, এনেদৰে তোমালোকে শান্তিপূৰ্ণভাৱে থাকা, তেতিয়া অসমীয়া মুছলমানসকলে সেই নীতি নিৰ্দেশনাবিলাক তাহানিৰ যুগৰ পৰা মানি আনিছে, এতিয়াও মানি থাকিব। সেয়েহে কাজী অতি প্ৰয়োজনীয়, অতি সন্মানজনক এটা পদবী। সেইকাৰণে অসম চৰকাৰে কাজী পদটো বাহাল ৰাখিব লাগিব। আৰু যদি কেনেবাকে কাজী পদ বাহাল নাৰাখে চৰকাৰে, তেনেহ'লে উজনি অসম মুছলিম কল্যাণ পৰিষদে অসমৰ প্ৰতিখন জিলাৰ মছজিদ সমন্বয়ৰক্ষী সমিতি আছে। যেনেকৈ ডিব্ৰুগড়ত 40টা মছজিদ আছে, ডিব্ৰুগড়ত 40টা মছজিদৰ ওপৰত এখন সমন্বয়ৰক্ষী সমিতি আছে, কোঅৰ্ডিনেশ্যন কমিটি আছে। শিৱসাগৰত যেনিবা 70টা মছজিদ আছে, 70টা মছজিদৰ কোঅৰ্ডিনেশ্যন কমিটি আছে। যোৰহাটত যেনিবা 50টা মছজিদ আছে, তাৰ এখন কোঅৰ্ডিনেশ্যন কমিটি আছে। সেই কোঅৰ্ডিনেশ্যন কমিটিয়ে কাজী পদবী যিফালে এপ্লিকেশ্যন কৰিব, তেওঁলোকে চাব যোগ্যতা অনুসৰি কাজীৰ পদমৰ্যাদা ৰাখিব পৰা একোজন ব্যক্তিক উপযুক্ত শিক্ষাৰে আমাৰ সামাজিক যিবিলাক স্কুলৰ হাই ছেকেণ্ডেৰী বা BA পাছ, ইমাম, তেওঁলোকৰ মৌলবী পাছ, তেওঁলোকৰ হাফিজ, কাৰী, মৌলানা, মুফতি, তেওঁলোকৰ বিষয়বাবসমূহ চালি জাৰি চাই কাজী নিযুক্তি দিব। চৰকাৰে যদি কাজীসকলক অপমানজনকভাৱে অব্যাহতি দিয়ে, কাজীসকলক নাৰাখোঁ বুলি কয়, কিন্তু মুছলমান ৰাইজৰ ৰাইজে কাজীসকলক নিজাববীয়াকৈ কিন্তু নিযুক্তি দিব। কাৰণ 40 ঘৰ, 50 ঘৰ, 100 ঘৰ, 150 ঘৰ মুছলমানে এজন মছজিদত দৰমহা দি এজন ইমাম ৰাখে। তেনেহ'লে এজন মহকুমাত সেইসকল মুছলমানে এজন মহকুমাত কাজীৰ দৰে সন্মানজনক পদ ৰাখিব পাৰিব। সেইকাৰণে অসম চৰকাৰক ক'ব বিচাৰিছোঁ, বিষয়টো অতি গম্ভীৰ। আমাৰ ধৰ্মীয় আৱেগ অনুভূতিক যাতে অসম চৰকাৰে সন্মান দিয়ে, অসমীয়া মুছলমান ধৰ্মাৱলম্বীসকলৰ আৱেগ অনুভূতিক যাতে অসমৰ মুখ্যমন্ত্ৰীয়ে সন্মান দিয়ে, তাৰ কাৰণে আমি অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত অনুৰোধ জনাইছোঁ। আৰু এটা কথা ক'ব বিচাৰিছোঁ, আৰু তথাপিও যদি অসম চৰকাৰে নামানে, তেনেহ'লে সদৌ অসম চৰকাৰী যিখন কাজী আছে, চৰকাৰী পঞ্জীয়ন মতে যিসকল কাজী অন্তৰ্ভুক্ত হৈছে, তেওঁলোকক লৈ আমি গুৱাহাটী দিছপুৰত এখন বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম গুৱাহাটীত। আৰু তেওঁলোকৰ অৱস্থান ধৰ্মঘটৰ জৰিয়তে আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম উজনি অসম মুছলিম কল্যাণ পৰিষদে। উজনি অসম মুছলিম কল্যাণ পৰিষদে কাজীসকলৰ লগত আলোচনা কৰাৰ এটাই কথা যে কাজী পদটো অতি সন্মানীয়, ব্ৰিটিছ যুগৰ পৰা চলি আহিছে, দেশ স্বাধীন হোৱাৰ পাছত 75 বছৰ চলি আছে, ভাৰতৰ অন্যান্য ৰাজ্যত চলি আছে। অসমত কাজী বিলুপ্ত কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, কিন্তু অন্যান্য ৰাজ্যবিলাকত কাজী পদ চলি আছে, বাহাল থাকিব। আৰু তাৰ কাৰণে উচ্চ ন্যায়ালয়ত যদি দ্বাৰস্থ হোৱাৰ পিছত কিবা যদি উচ্চ ন্যায়ালয়ত যদি বিচাৰটোত সুফল নাপায়, উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ কাৰণেও চিন্তা চৰ্চা ইতিমধ্যে কৰিছে। উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত কেইবাগৰাকী ন্যায়াধীশে কাজী পদটো বাহাল ৰখাৰ ক্ষেত্ৰত ইচ্ছা প্ৰকাশ কৰিছে আৰু তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰিছে। সেয়েহে আমি অসম চৰকাৰক পুনৰবাৰ অনুৰোধ কৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, অসম চৰকাৰৰ প্ৰতিনিধিসকলক সকলোকে কৈছোঁ যে কাজী পদটো বাহাল ৰাখক, অন্যথা আমি গণতান্ত্ৰিকভাৱেও আইনী প্ৰক্ৰিয়া চলি আছে, কিন্তু আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰো আমি আন্দোলনটো কাজীক বচোৱা যিটো শৰীয়ত বচোৱাৰ যিটো আন্দোলন, সেই আন্দোলনটো ঐতিহাসিক শিৱসাগৰৰ পৰা আৰম্ভ কৰি আমি চলাই যোৱাৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিম। ধন্যবাদ। কেবিনেট ডিচিশ্যন অসম চৰকাৰৰ বিৰুদ্ধে কেবিনেট ডিচিশ্যন যিটো হৈছে সিদ্ধান্তটোৰ বিৰুদ্ধে গোচৰ ধৰিছে সদৌ অসম চৰকাৰী কাজী সন্থাই। আমি ৰোডমেপ, কোনো ধৰণৰ ৰোডমেপ তৈয়াৰ কৰা নাই। আমি উজনি অসম মুছলিম কল্যাণ পৰিষদ অসমৰ খিলঞ্জীয়া মুছলমানৰ এটা অনুষ্ঠান। আমি প্ৰত্যেকখন জিলাৰ মছজিদ সমন্বয়ৰক্ষী সমিতিক এই সংবাদমেলৰ জৰিয়তে অনুৰোধ জনাইছোঁ যে তেওঁলোকে চৰকাৰে যদি অগত্যা কোৰ্টৰ জৰিয়তে যদি আমি কেছটো হাৰে, তাৰ পাছত তেতিয়া মছজিদ সমন্বয়ৰক্ষী সমিতিবিলাকে ইমাম যেনেকৈ নিযুক্তি দিয়ে, তেনেহ'লে ছাব ডিভিজন ৱাইজত একোজন কাজী নিযুক্তি দি কাজীৰ সন্মানজনক যিটো পদবী, সেই পদবীটো ইছলামিক মেৰিজ ৰেজিষ্টাৰটোত নালাগে। ইছলামিক মেৰিজ ৰেজিষ্টাৰটো মাইনাছ কৰি কাজীৰ সন্মানজনক পদবী শৰীয়তৰ নীতি নিৰ্দেশনাৰ কাৰণে কাজী পদটো যাতে বাহাল ৰাখে, তাৰ কাৰণে আমি শিৱসাগৰ জিলাৰ পৰাই অসমৰ প্ৰতিখন জিলাৰ মছজিদ সমন্বয়ৰক্ষী সমিতিসমূহক অনুৰোধ জনাইছোঁ। এইটো প্ৰাইভেট হৈ যাব, তেতিয়া চৰকাৰ